নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ কোন কেইগৰাকী খেলুৱৈৰ কণ্ট্ৰেক্ট এক্সটেণ্ড কৰিলে আৰু কোন কেইগৰাকী খেলুৱৈক নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে বৰ্তমানলৈ ৰিলিজ কৰিলে বা বাহিৰ কৰিলে, লগতে কোন কেইগৰাকী খেলুৱৈক বৰ্তমানলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে ছাইন কৰিলে, সেই বিষয়ে আজিৰ ভিডিঅ'টোত জনাম। তো প্ৰথমতে জানো আহকচোন নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ কোন কেইগৰাকী খেলুৱৈৰ কণ্ট্ৰেক্ট এক্সটেণ্ড কৰিলে আৰু কোন কেইগৰাকী খেলুৱৈ অৰ্থাৎ কিমান দিনলৈ আৰু ৰাখিলে, কিমান বছৰলৈ ৰাখিলে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে। প্ৰথমতে জনাইছোঁ গুৰমিত সিং গ'লকিপাৰ হয়। তেওঁ 2028 চনলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ থাকিব, অৰ্থাৎ 3টা ছিজন তেওঁ খেলিব নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ। এইটো ভাল খবৰ। গুৰমিত সিং এগৰাকী সুন্দৰ গ'লকিপাৰ হয় গুৰমিত সিং। তাৰপিছত থাকিব দীপেশ চৌহান, তেওঁগৰাকী গ'লকিপাৰ। দীপেশ চৌহান 2026 চনলৈ এটা বছৰৰ কাৰণে দীপেশ চৌহানক ৰখা হৈছে। নেক্সট দিনেশ সিং চেণ্টাৰ বেকত খেলে, 2027 চনলৈকে থাকিব 2 বছৰ দিনেশ সিং। মিচেল জবাকো চেণ্টাৰ বেকত খেলে, 2026 চনলৈকে তেওঁকো ৰখাইছে মিচেল জবাকো। বুৱান থাংলুন চামটে লেফ্ট বেকত খেলে, 2026 চনলৈকে ৰখা হৈছে 1 বছৰৰ কাৰণে। নেক্সট তণ্ডম্বা সিং লেফ্ট বেকত খেলে, 2026 চনলৈকে ৰখা হৈছে তণ্ডম্বা সিঙক। আছিৰ আখতাৰ ৰাইট বেকত খেলে, 2026 চনত তেওঁকো 1 বছৰৰ কাৰণে ৰখা হৈছে। ৰবিন যাদৱ ৰাইট বেকত খেলে, 2026 চনলৈকে ৰবিন যাদৱকো ৰখা হৈছে। নেক্সট আহিল মাইকনন মুথু, ডিফেন্সিভ মিডফিল্ডাৰ হয়। তেওঁক 2028 চনত ৰখা হৈছে, অৰ্থাৎ 3টা ছিজন তেওঁ থাকিব। ইয়াৰ পিছত মাকাৰ্টন লুইচ নিক্সন, ডিফেন্সিভ মিডফিল্ডাৰ হয় মাকাৰ্টন লুইচ নিক্সন। তেওঁ 2028 চনলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ থাকিব। নেক্সট আহিল বেকে অৰাম, চেণ্ট্ৰেল মিডফিল্ডৰ খেলুৱৈ। তেওঁ 1 বছৰৰ কাৰণে ৰখা হৈছে 2026 চনলৈকে। ডেনি মেটেই চেণ্ট্ৰেল মিডফিল্ডৰ প্লেয়াৰ, তেখেতকো 2026 চনলৈকে ৰখা হৈছে। নেক্সট আহিল পাৰ্থিৱ গগৈ, ৰাইট উইংগাৰত খেলে, 2027 চনলৈকে ৰখা হৈছে। আৰু অসমৰ এগৰাকী খেলুৱৈ, যিহেতু 2027 চনলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ খেলিব, গতিকে এটা ভাল লাগিছে, ভাল খবৰ। ৰিডিম প্লাং ৰাইট উইংগাৰত খেলে, 2027 চনলৈকে ৰিডিম প্লাঙো থাকিব। তাৰপিছত আহিল আলাদ্দিন আজাৰে 1 বছৰ নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ থাকিব, 2026 চনলৈকে। ভাল খবৰ বাৰু। তাৰপিছত নেক্সট জিথিন এম এছ চেণ্টাৰ ফৰৱাৰ্ডৰ খেলুৱৈ। তেওঁ 2027 চনলৈকে থাকিব, 2টা ছিজন থাকিব নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ। নেক্সট থৈ সিং চেণ্টাৰ ফৰৱাৰ্ডৰ খেলুৱৈ। তেওঁ 2026 চনলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ থাকিব। আৰু আলফ্ৰেড লালৰোডছেং 2027 চনলৈকে থাকিব, তেওঁ নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ। এই কেইগৰাকী খেলুৱৈৰ কণ্ট্ৰেক্ট এক্সটেণ্ড কৰা হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC ফালৰ পৰা। ইয়াৰ পিছত আমি যদি চাওঁ নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ কোন কেইগৰাকী খেলুৱৈক ৰিলিজ কৰিলে বা নৰ্থ ইষ্ট ইউনাইটেড FC-ত আৰু নাথাকিব, তেওঁলোকক খেলা দেখা পোৱা নাযাব নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ। প্ৰথমতে নাম ল'ব লাগিব নেষ্টৰ এলবিয়াছে আৰু নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ নাথাকে। তেওঁ এইবাৰ ৰিলিজ হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ পৰা। তাৰপিছত আছে ফাল্গুনী সিং, ডিফেন্সিভ মিডফিল্ডাৰ আছিল। ফাল্গুনী সিঙকো আমি যোৱাবাৰ খেলা দেখিবলৈ পাইছিলোঁ, কিন্তু ইমান এটা সুবিধা পোৱা নাছিল খেলিবলৈ। আৰু যিখিনি খেল দেখিছিলোঁ তেওঁৰ মানে ভালে খেলিছিল তেওঁ। আৰু মিছু এগৰাকী গ'লকিপাৰ, তেওঁ সুবিধা পোৱা নাছিলে। মিছু গ'লকিপাৰ, তেওঁকো ৰিলিজ কৰি দিছে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে। আৰু শেহতীয়াকৈ মহম্মদ আলী বেমেমাৰক নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে ৰিলিজ কৰিছে। আৰু মহম্মদ আলী বেমেমাৰ ৰিলিজৰ খবৰটো সঁচাকৈ অলপ ভাল লগা নাই, কাৰণ মহম্মদ আলী বেমেমাৰক হয়তো আৰু 1 বছৰ ৰাখিব পাৰিলে হয়। এই বিষয়ে মহম্মদ আলী বেমেমাৰৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ গ'লে দীঘলীয়া হৈ যাব। গতিকে এই কেইগৰাকী খেলুৱৈ বৰ্তমানলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC ৰিলিজ কৰিছে। আৰু নতুন চাইনিং যদি আমি চাবলৈ যাওঁ, কোন কেইগৰাকী খেলুৱৈ এবাৰ নৰ্থ ইষ্ট ইউনাইটেড FC-ত এবাৰ নতুনকৈ জইন কৰিব, বৰ্তমানলৈকে যদি আমি চাবলৈ যাওঁ, 1 নম্বৰত আছে সীমা নুনেছক। তেওঁ এগৰাকী এটেকিং মিডফিল্ডাৰ হয়, স্পেইনৰ হয়। তেখেতক নতুনকৈ ছাইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে। আৰু তাৰপিছত লালৰিন জোৱালা লাল বিয়াকনিয়া, তেওঁ আইজল FC হৈ খেলে, চেণ্টাৰ ফৰৱাৰ্ডৰ খেলুৱৈ হৈ। তেওঁকো নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এবাৰ নতুনকৈ ছাইন কৰিছে। আৰু এগৰাকী খেলুৱৈ আছে একে আইজল FC হৈয়ে খেলে, লালৰিন জোৱালাৰ লগত একেলগে খেলে। তেওঁ চেণ্টাৰ ফৰৱাৰ্ডৰ খেলুৱৈ হয়। তেওঁকো নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এবাৰ নতুনকৈ ছাইন কৰিছে। এই কেইগৰাকী খেলুৱৈ বৰ্তমানলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে ছাইন কৰিছে। এইখিনিতে গুলাম ফাৰ্নাণ্ডেছৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, গুলাম ফাৰ্নাণ্ডেছৰ বিষয়ে এতিয়াও আমি
সঠিককৈ জানিব পৰা হোৱা নাই তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চি থাকিব নাথাকিব। যিমান দূৰ সম্ভৱ তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চি হয়তো নাথাকিব, ৰিলিজ কৰি দিয়া হ'ব হয়তো তেওঁক। আৰু তেওঁক ৰিলিজ কৰি যদি দিয়ে তাৰপিছত নতুন খেলুৱৈ আৰু কোন আহিব পাৰে, কোন খেলুৱৈক চাইনিং কৰিব পাৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে, সেই বিষয়ে যদি কিবা সবিশেষ আপডেট থাকে তেতিয়াহ'লে নিশ্চয়কৈ অন্য ভিডিঅ'ত আপোনালোকক জনাম। এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।